এইখিনি জাগা বহি পেলাই এটা কথা চিন্তা কৰি আছোঁ। এইখিনি জাগা যদি ধৰ আমাৰ হ'লে, আমাৰ মাটি হ'লে আৰু বঢ়িয়াকৈ ছাগলীৰ ফাৰ্ম এখন খুলিলোঁ হয় ইয়াতে, তাতে লোকেল চৰাই থাকিল হয়। এইখিনিৰ পৰাই এনেকৈ হেঙাৰ বেল্লো হয়, এনেকৈ হেঙাৰ বেল্লো হয়। ধৰি পেলাই বিভিন্ন ধৰণৰ ছাগলীৰ জাত কিনি আনিলোঁ হয়, ছাগলী পুহিলোঁ হয়, তাৰপিছত লোকেল চৰাই থাকিল হয়। এইখিনি জেগাতে এটা ঘৰ বান্ধিলোঁ হয়, এইখিনি জেগাত ৰাতি থাকিলোঁ হয় ইয়াতে। এইবিলাক কথা চিন্তা কৰি আছোঁ, কিন্তু মাটিখিনি আমাৰ নহয়। এতিয়া মাটিখিনি বেলেগৰ, আৰু যাৰ মাটি সিহঁতৰ এইখিনি মাটি নহ'লেও হয়, দিয়াকে দেই। কিন্তু আমাৰ গাঁৱৰ মানুহৰ কি সুবিধা জানানে? গৰম বেছি, নদীৰ পাৰত আহিব, আহি পেলাই এনেকৈ গাছৰ তলত, বাঁহৰ তলত বহি থাকোঁ। একদম প্ৰকৃতিৰ মানে শুদ্ধ বতাহ উশাহ নিশাহ লোৱাত মানে কোনো ধৰণৰ কষ্ট নাই। ফ্ৰেছ মাল ইউজ কৰে গাঁৱৰ মানুহে। ছাগলীৰ ফাৰ্মখন যদি খুলিলোঁ হয় ইয়াতে, এইগিলা পাকেৰিৰ পাত আছিল, মানে ছাগলীৰ খাদ্যৰ কোনো অভাৱ নহ'লে। এতিয়া নায়ে আমাৰ মাটি ইয়াতে, চিন্তাখিনি কৰিব পাৰোঁ, কিন্তু চিন্তাখিনি কৰিলে কি হ'ব? চিন্তাৰ মানে সঠিক কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ জাগাৰ অভাৱ, জাগা নাই। এই অলপ মাটি আছে ঘৰত, ওচৰতে এইটো নদী আছে আমাৰ, এইটোৰ নাম হৈছে কুলচি নদী। এনেকুৱা পৰিৱেশৰ মাজতে ডাঙৰ দীঘল হৈছোঁ আৰু আমি, কিবা এটা ভাল লাগে। এতিয়া বাৰিষা বতৰ, সুন্দৰ মনোভাৱ। চাই থাকোঁ আৰু হ'ল মোটামুটি ইয়াতে বহি থাকিবা 4-5 ঘণ্টা হ'ল। এতিয়া আৰু ঠাণ্ডা পৰিল, এতিয়া যাওঁ। তেতিয়াহ'লে এইখানে যে বাগানৰ খেতি কৰিছে মানুহে, এইবিলাক পেক ৰুই আছে, এইটো চাইডত ৰোৱা হৈছে। চাই থাকোঁ আৰু ৰ'দ বহুত। এইটো নদীত মাছ মাৰি আছে, মাছ বোলে ইয়াতে পায়। এখন জাল লৈ হৈছে 7টা মানুহ, মাছ পোৱা নাই। ইয়াতে আগে দোকান নাছিল, এইখন নতুনকৈ দোকান দিছে ইয়াতে। তাৰপিছত ইয়াতে আকৌ নতুনকৈ এখন দেউলো হোৱা হৈছিল, সেইখন দেউলৰ নাম হৈছে পিলিঙুত দেউল। দেউলৰ মানুহ দুখ পাইছোঁৱে, এইটো মানুহ দেউল বা পিলিঙুত দেউল না, তাকে দেউলত আহিলোঁ, এতিয়া আপোনালোকক দেখাই থাকিম। এই সেউজীয়া পথাৰ আৰু 2-3 মাহ পিছত সোণালী পথাৰ হৈ যাব। এইবিলাক মানুহ চলা নহয়, বহি থাকিব পাৰে ৰ'দ টানছে। এতিয়া মাছ ধৰি আছে। ভাই মাছ পাইছা? কি মাছ? চেংকৰে না? পানী গৰম হৈছে না পুৰা? এই যোৱাকালি পেলাই মাছ বহুত মৰছি, পাইছা না নাই? এনেকুৱা সুন্দৰ পৰিৱেশ, ভাল লাগে গাঁৱত থাকি পেলাই, কিন্তু কেলা পথাৰৰ মাজৰ গাছ, এই গাছডালৰ ৰাস্তা বনোৱা নাই, সোনকালে চিধা কৰা এতিয়া পুল নহয় গাছ। ক'ব লগা কথা বহুত আছে। আমাৰ স্কুলখন 1956 চনতে স্থাপিত কৰিছিল। এইটোৰ বিষয়ে মই কথা এটা ক'ম, মানে কিছুমানে যি কয় আগৰ মানুহ ভোট আছিল, একো নাজানে। কিন্তু এইখন হৈছে আমাৰ স্কুল, 632 নং ৰন্থলী প্ৰাথমিক বিদ্যালয়। 1956 চনতে এইখন স্কুল স্থাপন হৈছিল ইয়াতে। এতিয়া কথাটো হ'ল,
যদি আগৰ মানুহে একো জানাই নাছিল তেতিয়া এই 1956 চনত যে এখন স্কুল পাতবা লাগব এইটো কথা কেনেকৈ চিন্তা হয় এনেকুৱা চনতে আৰু কিমান স্কুল পাতছিল হয়তো ইয়াতকৈ বহুত আগত স্কুলবিলাক পাতছিল এই স্কুলখন যদি তেতিয়াৰ দিনৰ মানুহ যদি চিন্তা কৰিলে হয় আমি পঢ়িব পালোঁ নেকি গতিকে আমাৰ মান বয়সৰ বা আমাতকৈ ডাঙৰ কিছুমান মানে চেঙেলীয়া চলিয়ে কয় আগৰ মানুহে কিনো ভাল কৰিছিল এইবিলাক কথা ক'ব নালাগে হয়তো তেতিয়া মানে যিটো সিদ্ধান্ত কিছুমান সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত হয়তো আজিৰ সময়ত মানে ল'ব পাৰে কিন্তু মানুহবিলাকৰ চিন্তাধাৰাটো বেয়া নাছিল না মানুহবিলাকক গালি পাব নালাগে কাৰণ এতিয়া পৰিস্থিতিটো বেলেগ হৈ গৈছে না যি টি কথা য'তে ত'তে ক'ব নালাগে স্কুলখনৰ সন্মুখতে এইটো আমাৰ মছজিদটো গাঁৱৰ মছজিদৰ কাম চলি আছে বৰ্তমান